মুখ্যমন্ত্ৰীৰ মুখত হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনী যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনত বহু প্ৰভাৱিত কৰে হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে আনক মিঠাই খাবলৈ মানা কৰাৰ আগতে নিজেই মিঠাই খোৱা বন্ধ কৰিব লাগে কিয় আৰু কোন প্ৰসংগত এনেকৈ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিন আগতে ফেচবুক লাইভত পুনৰ ৰিণিকী ভূঞা শৰ্মা চৰ্চিত হোৱা প্ৰসংগত উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য আছে এইবাৰ মুখ্যমন্ত্ৰীৰ পত্নী চৰ্চাত অহাৰ মূল কাৰণটোৱে হৈছে মুখ্যমন্ত্ৰীগৰাকী সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত তেওঁ পৰিয়ালৰ সকলো সম্পত্তি ৰাইজক গতাই দিয়াৰ কথা উল্লেখ কৰিছিল পৰিয়ালৰ সকলো সম্পত্তি ৰাইজক গতাই দিয়াৰ প্ৰসংগ আৰু ৰিণিকী ভূঞা শৰ্মা চৰ্চাত থকাৰ প্ৰসংগ উত্থাপন কৰি পোনে পোনে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ লগতে তেওঁ হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই সম্পত্তি উইল কৰা প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনী বৰ্ণনা কৰে তেওঁ কয় হজৰত মহম্মদৰ এটা কথাই মোক বহু ধৰণে প্ৰভাৱিত কৰে কাৰোবাক মিঠাই খাবলৈ বাধা দিয়া আগতে আমি নিজেই মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই সেই কথাৰ ওপৰত গুৰুত্ব দিব লাগে ইয়াৰ পাছতে তেওঁ কংগ্ৰেছৰ নেতা প্ৰাক্তন মন্ত্ৰী আৰু অখিল গগৈক উদ্দেশ্যি প্ৰশ্ন কৰে যে আপোনালোকে মোক মিঠাই খাবলৈ বাধা দিয়াৰ আগতে আপোনালোকে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সেই সিদ্ধান্ত ললেনে হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে মই বিশেষ কথাসমূহত কেতিয়াবা মোৰ বিৰোধিতা থাকে কাৰণ অসমৰ মাটি ভাত ভেটি আমি কাকো এৰি দিব নোৱাৰো কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰো সি লাগিলে হিন্দুৱে হওক মুছলমানেই হওক খ্ৰীষ্টিয়ানেই হওক মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক তেতিয়া জগতখন ধুনীয়া হ'ব তেতিয়া জগতখন সুন্দৰ হ'ব আৰু হজৰত মহম্মদৰ বিশ্ব নবী হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰি লয় কাৰোবাৰ ফালে আঙুলি টোৱাব খুব সহজ কিন্তু নিজৰ ফালে আঙুলি টোৱাব বৰ টান